গাইজ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই আচলতে বহুত সুন্দৰ এটা জেগালৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ মই ক'ত যাওঁ কি কৰোঁ। নিশ্চয় থাম্বনেইল দেখি গম পাইছে আপোনালোকে। তো গৈ আছোঁ মই মহামৃত্যুঞ্জয় মন্দিৰ। তো বৰ্তমান মই আছোঁ এতিয়া আপোনালোকে গেছ কৰকচোন ক'ত আছোঁ বাৰু। মই বৰ্তমান আছোঁ ভোমৰাগুৰি দলঙত ব্ৰিজত। তো ভিউটো সঁচাকৈ বহুত ধুনীয়া লাগিছে, সেইকাৰণে ৰখি পেলাই অলপ চালোঁ ৰৈ পেলাই। বহুত ধুনীয়া লাগিছে ভিউটো। তো ব'লক এতিয়া আমি গৈ থাকোঁ, দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে। লাষ্টলৈকে চাব স্কিপ নকৰাকৈ, তেন্তে ব'লক। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll have. এতিয়া হাইৱেৰ কাষত থকা এই ৰাস্তাটো দি অলপমান দূৰ গ'লেই মহামৃত্যুঞ্জয় মন্দিৰ আমি গৈ পাম। We'll go through the wastelands, through the ফাইনেলি গাইজ মই এতিয়া আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এয়া আপোনালোকে দেখিছে হাতত ধূপ চাকি লৈ পেলাই এতিয়া মন্দিৰলৈ বুলি ওলাইছোঁ। তেতিয়া ব'লক চাই থাকক। গাইজ আমি আহিছোঁ এতিয়া চাকি জ্বলাবলৈ, আৰু মেইন মন্দিৰ ভাগত চাকি জ্বলাবলৈ নিদিয়ে বাবে আমি কাষলৈ আহিছোঁ। কাষত এনেকৈ দেখা পাইছে, কাষতে এনেকৈ মন্দিৰ এভাগ আছে, ইয়াতে চাকি জ্বলাবলৈ দিছে আৰু ইয়াতে চাকি জ্বলাই মেলি আমি মেইন মন্দিৰ ভাগলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, ব'লক। গাইজ আমি তাত এতিয়া চাকি জ্বলাই আহিলোঁ। চাকি জ্বলাই আহি এতিয়া অলপমান প্ৰসাদ আছে, প্ৰসাদখিনি মন্দিৰত দিব দিছে। তো মন্দিৰত দিম প্ৰসাদখিনি, আৰু বেলপাতো আছে তাত দিম। তো ব'লক চাই থাকোঁ। গাইজ মই গৈ আছোঁ এতিয়া মন্দিৰ ভাগৰ ওপৰত, আপোনালোকে চাই থাকক। এয়া মন্দিৰ ভাগৰ ওপৰলৈ উঠি আছোঁ এতিয়া। আৰু এনেকৈ এতিয়া মন্দিৰ ভাগৰ চাৰিওকাষে আমি ঘূৰি আছোঁ। 3 পাক এনেকৈ আহিলে ঘূৰিব লাগে বোলে। 3 পাক ঘূৰাৰ পাছত মন্দিৰৰ ভিতৰত সোমাম আৰু। আৰু এতিয়া ফাইনেলি মোৰ 3 পাক কমপ্লিট হ'ল আৰু মেইন দুৱাৰখনত মই প্ৰৱেশ কৰিবলৈ লৈছোঁ এতিয়া। গাইজ এতিয়া মই মেইন মন্দিৰ ভাগত সোমাই আহিলোঁ এনেকৈ। ইয়াত দেখিবলৈ পাইছে মেইন মন্দিৰ ভাগ। ইয়াৰ ভিতৰত মানে ভিডিঅ' কৰিবলৈ নিদিয়ে বোলে, তো সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভিডিঅ' পূজা কৰাৰ সময়ত। কিন্তু এনেকৈ বাহিৰৰ পৰাই মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আগতে দিছিলে, কিন্তু আজিকালি বোলে এনেকৈ ভিডিঅ' কেমেৰা এলাউ নকৰে মন্দিৰৰ ভিতৰৰ ভাগত। তো এনেকুৱা মন্দিৰ ভাগ আচলতে দেখিবলৈ মই আপোনালোকক ইয়াৰ পৰাই বাহিৰৰ পৰাই দেখুৱাই দিছোঁ অলপ। আৰু এতিয়া মোৰ বৰ্তমান পূজা কৰি হ'ল ইয়াতে। গাইজ আপোনালোকে এই মন্দিৰ ভাগলৈ আহিলে চাকি ধূপ লৈ পেলাই আপোনালোকে ডাইৰেক্ট ইয়ালৈ আহিব নোৱাৰে। কাৰণ কিয়নো চাকি ধূপ লগোৱাৰ বাবে বেলেগে এভাগ মন্দিৰ আছে। আপোনালোকে তাতেই চাকি ধূপ জ্বলাই পেলাই এই মন্দিৰ ভাগলৈ প্ৰৱেশ কৰিব লাগিব। আৰু আপোনালোকৰ লগত যদি প্ৰসাদ থাকে, প্ৰসাদ ফুল এনেকৈ থাকে, তেতিয়াহ'লে আপোনালোকে প্ৰসাদ ফুলখিনি লৈ পেলাই মন্দিৰত সোমাব পাৰিব। কিন্তু চাকি ভাগ আপোনালোকে জ্বলাই এইফালে এভাগ মন্দিৰ আছে, ইয়াতে আপোনালোকে চাকি ভাগ লগাই আহিব লাগিব। দেখিবলৈ পাইছে নিশ্চয়। এই মন্দিৰ ভাগত আপোনালোকে চাকি লগাই পেলাই তাৰপাছতহে আপোনালোকে ইয়ালৈ আহিব পাৰিব।
এই মহামৃত্যুঞ্জয় মন্দিৰৰ লিংগটোৰ উচ্চতা হৈছে 126 ফুট পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱলিংগ গাইজ এতিয়া সময় হৈছে 8:30 আৰু আমি ইয়াৰ পৰা এতিয়া যাব লাগিব যেহেতু আমাৰ কাম আছে এফালে যোৱাৰ আগত আপোনালোকক মন্দিৰটো আকৌ এবাৰ দেখাই দিওঁ বুলি ভাবিছোঁ আৰু এতিয়া 8:30 হৈছে সময় আৰু এতিয়া লাহে লাহেকৈ এয়া মানুহৰ আগমন ঘটিছে ইয়াতে দৰ্শনাৰ্থীৰ আগমন ঘটিছে ইয়াতে তো এনেকেই চাগে লাহে লাহে টাইম 10-11টা বজাৰ পাছত মানুহ এনেকৈ আহিবলৈ আৰম্ভ কৰে আৰু সঁচাকৈ ধুনীয়া জেগা আৰু ইয়াত কাম কৰা কৰ্মচাৰীসকলৰো বহুত আচাৰ ব্যৱহাৰ বহুত বেছি ভাল লাগিলে সঁচাকৈ আৰু সব ফালৰ পৰাই বহুত ভাল লাগিছে আৰু পৰিৱেশটোও ভাল আৰু মানুহখিনিও ইয়াৰ ভাল আৰু মন্দিৰটো চাবলগীয়া গতিকে আহিব এবাৰ চাবলৈ তো গাইজ সুন্দৰ পৰিৱেশ সুন্দৰ জেগা সঁচাকৈ আৰু এতিয়া যাবলৈ মন যোৱা নাই ইয়াৰ পৰা মন্দিৰৰ পৰা কিন্তু তথাপিতো যিহেতু কাম আছে মোৰ সেইবাবে ইয়াৰ পৰা ওলাইছোঁ এতিয়া তো এতিয়া মই গৈ আছোঁ গুৱাহাটী অভিমুখে তো আশা কৰোঁ আপোনালোকে এই মন্দিৰ ভাগলৈ আহিব আৰু চাব সঁচাকৈ চাবলগীয়া মন্দিৰ হয় এইভাগ আৰু আপোনালোকক অলৰেডি মই কৈছোঁৱেই কিমান বৃহৎ শিৱলিংগ এইটো এছিয়াৰ ভিতৰত গতিকে আমাৰ যিটো অসমতেই আছে আৰু আমি অসমৰে হৈ পেলাই আমি কিয়নো নাচাওঁ গতিকে এবাৰ আহি পেলাই আপোনালোকে চাব আৰু ইয়াতে কাম কৰা কৰ্মচাৰীসকলো সঁচাকৈ বহুত বেছি ভাল আৰু বহুত বেছি মৰমীয়াল তেখেতসকলো আৰু বেলেগ জেগাৰ নিচিনা নহয় ইয়াতে আৰু ইয়াতে আপোনালোকে পইচা চইচাৰ বা দালালি ছিষ্টেমৰ তেনেকুৱা একো বস্তুৱেই ইয়াত দেখা পোৱা যোৱা নাই আৰু ইয়াৰ সঁচাকৈ মেনেজমেণ্টটো বহুত বেছি ভাল লাগিছে ইয়াৰ মেনেজমেণ্টটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু গোটেই এনভাইৰনমেণ্টটো সঁচাকৈ বহুত পজিটিভ আৰু ভাল লাগিলে আহি পেলাই আৰু আকৌ আহিম তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চাই পেলাই তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম এটা পুনৰ নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই ষ্টে হেল্থি ষ্টে